ঈশ্বৰৰ পৰিকল্পনা সম্বন্ধে সন্দেহ নকৰি আমি কি কৰা উচিত? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 13 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 14 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ঈশ্বৰে এদিন এই জগতখনক ইয়াৰ সকলো মন্দতাৰ বাবে শাস্তি দিব। মানুহে ঈশ্বৰক অৱহেলা কৰি মই মতালিৰে দিন কটাই আছে যদিও ঈশ্বৰে এদিন জগতৰ সুদবিচাৰ কৰিব। জগতলৈ আহি আছে মহাক্লেশৰ দিন আৰু তাৰ পাছত আহিব সুদবিচাৰ। সেই মহাক্লেশৰ দিনৰ বিষয়ে প্ৰভু যীশুৱেও শিষ্যসকলক জনাই দিছিল। কিন্তু ঈশ্বৰে মানুহক ভাল পায় আৰু মানুহক মূল্যৱান বুলি গণ্য কৰে। মানুহক ভাল পাই বাবে মানুহক উদ্ধাৰ কৰিবলৈ প্ৰভু যীশুক জগতলৈ পঠালে। প্ৰভু যীশুৱে ক্ৰুচত আমাৰ বাবে প্ৰাণ দি আমাৰ মূল্য অতিশয়ৰূপে বৃদ্ধি কৰিলে। আমি অতি সাধাৰণ মানুহ আছিলোঁ, আমাৰ কোনো মূল্য নাছিল, কিন্তু আমাক পৰিত্ৰাণ দিবৰ বাবে প্ৰভু যীশুৱে ক্ৰুচত নিজৰ প্ৰাণ দিয়াৰ দ্বাৰা আমাক অতি মূল্যৱান কৰি তুলিলে। ছডোম আৰু গমোৰা যেনেদৰে ধ্বংস কৰা হৈছিল তেনেদৰে বাবিলনকো ধ্বংস কৰা হ'ব বুলি যিচয়াৰ যোগেৰে ভাৱবাণী কৰা হৈছিল। এই ভাৱবাণী ফলিয়াইছে। এই পৃথিৱীত এতিয়ালৈকে যিমান সাম্ৰাজ্য আছিল তাৰ ভিতৰত বাবিলনক সকলোতকৈ ডাঙৰ আছিল বুলি সকলোৱে স্বীকাৰ কৰে। গ্ৰীক সাম্ৰাজ্য, মিছৰৰ সাম্ৰাজ্য, ৰোমান সাম্ৰাজ্যও ডাঙৰ আছিল। এটা সময়ত গ্ৰেট ব্ৰিটেইনকো এখন বিশাল সাম্ৰাজ্য বুলি কোৱা হৈছিল। কিন্তু বাবিলন সকলোতকৈ ওপৰত বুলি বহুতেই ক'ব খোজে। সেই উত্তমতাক এদিন ঈশ্বৰে ছডোম আৰু গমোৰাৰ দৰে উফৰাই দিলে। আজি প্ৰাচীন বাবিলনৰ ধ্বংসাৱশেষবোৰহে আছে। বাবিলনে বিভ্ৰান্তিক প্ৰতিনিধিত্ব কৰে। ভৱিষ্যতে বাবিলন পুনৰ উত্থিত হ'ব যদিও আগৰ বাবিলনৰ ঠাইত নহয়, বেলেগ ঠাইত হ'ব। সেই ভৱিষ্যতৰ বাবিলন পুনৰ এক মহান বাণিজ্যিক কেন্দ্ৰ, এক মহান ধৰ্মীয় কেন্দ্ৰ, এক মহান ৰাজনৈতিক কেন্দ্ৰ, এক শক্তি কেন্দ্ৰ আৰু বিশ্বৰ শিক্ষাৰ কেন্দ্ৰ হ'ব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যদি আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ নিয়মীয়া শ্ৰোতা তেনেহ'লে এই কথা আপুনি জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। এই পুস্তকখন আমি আলোচনা কৰি ইতিমধ্যে 13 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই আনিছোঁ। এই পুস্তকখন হৈছে ভাৱবাণীমূলক পুস্তক। ভাৱবাণী হৈছে কিছুমান ভাৱবাদী অৰ্থাৎ ঈশ্বৰে বিশেষভাৱে বাছি লোৱা লোকৰ জৰিয়তে ঈশ্বৰে মানুহক জনাই দিয়া কিছুমান কথা। সময় আৰু পৰিস্থিতি সাপেক্ষে ঈশ্বৰে এনেদৰে কিছুমান মানুহ বাছি লৈ তেওঁলোকৰ যোগেৰে কিছুমান কথা জনাইছিল। যিচয়া এজন ভাৱবাদী আছিল আৰু তেওঁৰ যোগেৰেও ঈশ্বৰে ইছৰাইল জাতিৰ বিষয়ে, প্ৰভু যীশুৰ বিষয়ে, ভৱিষ্যতে হ'বলগীয়া মহাক্লেশ আদিৰ বিষয়ে বহুতো ভাৱবাণী জনাইছিল। এই ভাৱবাণী বা ভৱিষ্যতবাণীৰ কিছুমান ইতিমধ্যে ফলিয়াই গৈছে আৰু কিছুমান এতিয়াও ফলিয়াবলগীয়া আছে। আজি আমি যিচয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 14 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদলৈকে আলোচনা কৰিবলৈ ওলাইছোঁ।
প্ৰথমতে আমি 13 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈ পাঠ কৰি দিছোঁ, শুনিবচোন। এই হেতুকে মই আকাশমণ্ডলক কঁপাম আৰু বাহিনীবিলাকৰ জিহুৱাৰ ক্ৰোধত আৰু তেওঁৰ প্ৰচণ্ড কোপৰ দিনত পৃথিৱী জোকাৰ খাই স্থানান্তৰিত হ'ব। তাতে খেদা খোৱা হৰিণৰ বা ৰখীয়া নথকা ভেড়াৰ দৰে সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব। যাক যাক পোৱা যাব সেই সকলোকে অস্ত্ৰেৰে খোঁচা হ'ব আৰু যেয়ে ধৰা পৰিব সেই আটাইবোৰ তৰোৱালৰ মুখত পতিত হ'ব আৰু সিহঁতৰ চকুৰ আগতে সিহঁতৰ কেঁচুৱাবোৰক আছাৰি পেলোৱা যাব। সিহঁতৰ ঘৰবোৰ লুট কৰা হ'ব আৰু সিহঁতৰ তিৰোতাবোৰক বলাৎকাৰ কৰা হ'ব। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে মহাক্লেশৰ সময়ত ঈশ্বৰে গোটেই বিশ্বতে ধ্বংস কাৰ্য চলাব, কিন্তু তেওঁৰ মনোনীত জাতি ইছৰাইলক সংৰক্ষণ কৰি ৰাখিব। 17 নম্বৰ পদ, চোৱা, ৰূপ গণ্য নকৰা আৰু সোণতো সন্তোষ নোপোৱা মাদিয়াবিলাকক মই সিহঁতৰ বিৰুদ্ধে উচতাম। যিচয়া ভাৱবাদীয়ে ভৱিষ্যৎবাণী কৰি কৈছে যে মাদিয়াবিলাকৰ দ্বাৰা ঈশ্বৰে বাবিলক ধ্বংস কৰিব। অৱশ্যে আগতেও মাদিয়াই বাবিলৰ ওপৰত জয়লাভ সাব্যস্ত কৰিছিল। 18 আৰু 19 নম্বৰ পদ শুনিবচোন। তাতে তেওঁবিলাকৰ ধনুৱে ডেকাবিলাকক দুখৰ কৰিব আৰু তেওঁবিলাকে গৰ্ভফললৈ দয়া নকৰিব, সন্তানবিলাকলৈ কৃপা দৃষ্টি নকৰিব আৰু ৰাজ্যবোৰৰ ৰত্ন কলদিয়াবিলাকৰ প্ৰশংসাৰ ভূষণ বাবিল ঈশ্বৰৰ দ্বাৰাই নষ্ট হোৱা ছদোম আৰু গমোৰাৰ নিচিনা হ'ব। প্ৰিয় শ্ৰোতা, প্ৰাচীনকালৰ পৃথিৱীৰ শক্তিশালী দেশবোৰৰ ভিতৰত বেবিলন অতি শক্তিশালী আছিল। আনকি সেই সময়ৰ শক্তিশালী দেশ মাকেডনিয়া, ইজিপ্ত আৰু ৰোমতকৈও শক্তিশালী আছিল। কিন্তু এই শক্তিশালী বেবিলনক ধ্বংস কৰি ছদোম আৰু গমোৰাৰ দৰে কৰিছিল। তাৰ ধ্বংসাৱশেষ আজিও ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায়। আনহাতে বেবিলনৰ দৰে জেৰুচালেম আৰু আন নগৰো ধ্বংস হৈছিল আৰু সেইবোৰ পুনৰ নিৰ্মাণ কৰা হৈছে। কিন্তু বেবিলন আজিও পুনৰ নিৰ্মাণ কৰা হোৱা নাই। কিন্তু ভৱিষ্যতে ইয়াকো পুনৰ নিৰ্মাণ কৰা হ'ব, যদিও আগৰ ঠাইত নহ'ব। বেবিলনৰ অৰ্থ হৈছে অনিশ্চয়তা। তথাপিতো ভৱিষ্যতে এই পুনৰ বাণিজ্য, ধৰ্ম, ৰাজনীতি, শিক্ষা আৰু শক্তিৰ প্ৰাণকেন্দ্ৰ হ'ব। 20 নম্বৰ পদ, আৰু সেয়ে কেতিয়াও নিবাসস্থান নহ'ব আৰু পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব। আৰবীয়া লোকেও তাত তম্বু নতৰিব আৰু ভেড়াৰখীয়াবিলাকেও সেই ঠাইত নিজ নিজ জাক নুশুৱাব। প্ৰিয় শ্ৰোতা, পুৰণি বেবিলনৰ আচল অৱস্থান আছিল ফৰাত নদীৰ পৰা 7 পৰা 9 মাইল দূৰত। সেয়া আচলতে আৰবীয়সকলৰ বাসস্থান আছিল। কিন্তু তথাপিতো অতীতৰ ভূতত্ত্ববিদসকলে খনন কাৰ্য চলাওঁতে বেবিলনীয়া সভ্যতাৰ যিবোৰ চিন পাইছে, তাৰ ভিতৰত আৰবীয়সকল থকাৰ বিশেষ প্ৰমাণ পোৱা নাই। তাৰ মানে আৰবীয়সকলে তাত বাস কৰা নাছিল আৰু বাইবেলে কোৱা কথাই সঁচা আছিল। 21 আৰু 22 নম্বৰ পদ শুনিবচোন। তাত অৰণ্য নিবাসী বনৰীয়া জন্তুৱে বাস কৰিব। সিহঁতৰ ঘৰবোৰ এৰাও কৰা পশুৰে পৰিপূৰ্ণ হ'ব আৰু সেই ঠাইত উট পক্ষীয়ে বাস কৰিব আৰু দীঘল নুমীয়া চাগবোৰে তাত দেও দিব আৰু সিহঁতৰ ৰাজগৃহবোৰত ৰাং কুকুৰে আৰু মানুহৰ অট্টালিকাবোৰত শিয়ালে চিঞৰিব আৰু তাৰ কাল ওচৰ চাপিছে, তাৰ দিনবোৰ দীঘল কৰা নহ'ব। প্ৰিয় শ্ৰোতা, ইয়াত অৰণ্য নিবাসী বনৰীয়া জন্তু বাস কৰিব বুলি কোৱা কথাটো সঁচা। এসময়ৰ শক্তিশালী বেবিলনৰ ধ্বংসস্তূপবোৰৰ মাজত সিংহ বাস কৰিছিল। আনহাতে দীঘল নুমীয়া চাগৰ দ্বাৰা ৰাক্ষসক বুজোৱা হৈছে। আপুনি যদি ৰাক্ষসৰ নাচ চাবলৈ ইচ্ছা কৰে, তেন্তে বেবিলনত দেখা পাব। তাৰ ধ্বংসস্তূপৰ মাজত এইবোৰ আজিও আছে। অতীতকালত বেবিলন প্ৰতিমা পূজকসকলৰ স্থান যেন আছিল। ভৱিষ্যতে বেবিলন পৃথিৱীৰ প্ৰধান কেন্দ্ৰস্থান হৈ পৰিব।
পাপৰ গৰাকী স্বৈৰাচাৰী ৰজা খ্ৰীষ্টাৰীয়ে তাতেই শাসন কৰিব। কিন্তু ঈশ্বৰে তাক পুনৰ ধ্বংস কৰিব। পুৰণি বেবিলন আজিও ভৱিষ্যৎবাণীৰ সিদ্ধতাৰ এক স্মৃতিসৌধ হৈ আছে আৰু ভৱিষ্যতে ঈশ্বৰে পুনৰ বেবিলনৰ সুধবিচাৰ কৰিব। এই বিষয়ে 14 নম্বৰ অধ্যায়ত আমি আৰু কিছু কথা জানিব পাৰিম আৰু এয়া 14 নম্বৰ অধ্যায়ৰ পাতনি মেলিছোঁ। এই অধ্যায়ৰ মূল বিষয় হ'ল বেবিলনৰ সম্পূৰ্ণ ধ্বংসৰ পাছত 1000 বছৰ ৰাজত্ব স্থাপন আৰু শয়তানৰ মূলৰ বিৱৰণ আৰু ইয়াৰ বিচাৰ। লগতে পলেষ্টাইনৰ বিচাৰৰ বিষয়েও ইয়াত আমি পাম। কিন্তু তাৰ আগতে ঈশ্বৰে যি 9খন দেশৰ সুধবিচাৰ কৰিব বুলি কৈছিল তাৰ ভিতৰত প্ৰথম ভাৰ আমি বেবিলনৰ ওপৰত পৰা দেখা পাম। বেবিলন বুলি ক'লেও বিভিন্ন দেশ, জাতি আৰু অঞ্চল ভিত্তিক সমস্যাবিলাকো ইয়াত সাঙুৰি লোৱা হৈছে আৰু আমি মানুহবিলাকৰ জীৱনৰ এটি ছবি দাঙি ধৰা হৈছে যাতে আমি নিজকে চিনি পাব পাৰোঁ। এই অধ্যায়টো হৈছে আন্ধাৰ আৰু পোহৰৰ এটি মিশ্ৰণ। প্ৰভু যীশুৰ ৰাজ্যৰ সুখ শান্তি আৰু নৰকৰ শাস্তি দুয়োটাকে ইয়াত দেখুওৱা হৈছে। শয়তান আৰু তাৰ দুষ্টতাবোৰ ইয়াত দেখুওৱা হৈছে। এতিয়া যীশুৰ ৰাজ্য স্থাপন আৰু ইছৰাইলৰ পুনৰ স্থাপনৰ বিষয়ে 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিছোঁ, শুনিবচোন। কিয়নো জিহুৱাই জাকুবক দয়া কৰিব, ইছৰাইলক পুনৰাই মনোনীত কৰিব আৰু তেওঁবিলাকৰ দেশত তেওঁবিলাকক স্থাপন কৰিব। তাতে বিদেশী লোকে তেওঁবিলাকৰ লগ ল'ব আৰু জাকুবৰ বংশত আসক্ত হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে বাৰে বাৰে কৈ আহিছে যে তেওঁ ইছৰাইলক নিজ দেশত পুনৰ স্থাপন কৰিব, কিন্তু এতিয়াও আচলতে স্থাপন কৰা হোৱা নাই। কিন্তু যেতিয়া স্থাপন কৰা হ'ব তেতিয়া আন দেশৰ লগত ইছৰাইলৰ কোনো সমস্যা নাথাকিব আৰু সহায়ৰ বাবে তেওঁলোকে ডাঙৰ ডাঙৰ দেশৰ ওচৰত আৰু হাত পাতিব নালাগিব, কাৰণ প্ৰভু যীশুৱে তেওঁলোকক শাসন কৰিব। বহুতো মানুহে বাইবেলক ঈশ্বৰৰ নিশ্বাসিত বাক্য বুলি বিশ্বাস কৰে, কিন্তু এই কথাখিনি সিদ্ধ হ'বই বুলি বিশ্বাস কৰিবলৈ অলপ টান পায়। আৰু যিসকলে বিশ্বাস কৰিবলৈ টান পায় তেওঁলোকে ঈশ্বৰক বিশ্বাসেই নকৰে বুলি ক'ব লাগিব। কিন্তু ঈশ্বৰে ইছৰাইলক নিজ দেশত স্থাপন কৰিম বুলি যে কৈছে সেইটো কৰিবই, কাৰণ ঈশ্বৰে কেতিয়াও মিছা কথা নকয় আৰু ঈশ্বৰৰ ভাৱবাণী কেতিয়াও বিফলে নাযায়। আৰু জাতিবিলাকে তেওঁবিলাকক লৈ গৈ তেওঁবিলাকৰ নিজ ঠাইত হ'ব। তাতে ইছৰাইল বংশই জিহুৱাৰ দেশত সিহঁতক বন্দী বেটীস্বৰূপে অধিকাৰ কৰিব। তেওঁবিলাক যিবোৰৰ বন্দী আছিল সিহঁতক তেওঁবিলাকে বন্দী কৰিব আৰু তেওঁবিলাকে নিজৰ উপদ্ৰৱকাৰীবোৰৰ ওপৰত প্ৰভুত্ব কৰিব। প্ৰিয় শ্ৰোতা, ইয়াত যে সিহঁত বুলি কোৱা হৈছে সেই সিহঁত কোন? আচলতে ইছৰাইল জাতিৰ বাহিৰে আন যিবোৰ জাতি সেইবোৰকে সিহঁত বুলি কোৱা হৈছে, অৰ্থাৎ পৰজাতিসকলক সিহঁত বুলি কোৱা হৈছে। এই পৰজাতিসকলে ইছৰাইলক পেলেষ্টাইনলৈ আকৌ ঘূৰাই পঠাব। কিন্তু আজিলৈকে পৰজাতি মানে অনা ইছৰাইলীয়াসকলে ইছৰাইলক বাধা দিহে আহিছে। আজিকালি অৱশ্যে যিহুদীসকলে নিজ জাতিৰ লোকক নিজ দেশলৈ ঘূৰাই পঠাবলৈ চেষ্টা কৰা দেখা যায়। 3 নম্বৰ পদ শুনিবচোন। আৰু যিদিনা জিহুৱাই তোমাক দুখ আৰু কষ্টৰ পৰা আৰু যি কঠিন বন্দী অৱস্থাত কাম কৰিবলৈ বাধ্য হৈছিলা তাৰ পৰা তোমালোকক বিশ্ৰাম দিব। আজি যিসকল যিহুদী নিজ দেশত আছে তেওঁলোকে অৱশ্যে দুখ আৰু ভয়তে দিন কটাই আছে। তাৰ প্ৰমাণস্বৰূপে তেওঁলোকৰ দেশৰ নগৰে চহৰে গাঁৱে ভূঞে সৈন্যসকলে আজিও পহৰা দি থাকিবলগীয়া অৱস্থা হৈ আছে, কাৰণ শত্ৰুৰ ভয় আছে। 4 নম্বৰ পদ। সেইদিনা তুমি বাবিলৰ ৰজাৰ বিৰুদ্ধে এই গীত গাই ক'বা, উপদ্ৰৱ কৰোতাজন কেনে অন্ত হ'ল। আমি ভাবোঁ যে ইয়াত বাবিল বুলি কেৱল বেবিলনকেই বুজোৱা নাই, কিন্তু ইছৰাইলৰ যিমানবোৰ শত্ৰু আহি বাবিলত গোট খাব সেই সকলোকেই বুজোৱা হৈছে। কাৰণ সেই সময়ত বাবিল ঈশ্বৰ বিৰোধিতা কৰা জাতিবিলাকৰ কেন্দ্ৰস্থান হ'ব। 5 আৰু 6 নম্বৰ পদ। সুবৰ্ণপুৰী কেনে অন্ত হ'ল, যিহে নিৰন্তৰ প্ৰহাৰেৰে কোপত প্ৰজাবিলাকক প্ৰহাৰ কৰিছিল, কোনেও নিবাৰণ নকৰা তাৰণাৰে যিহে ক্ৰোধত জাতিবিলাকক শাসন কৰিছিল, জিহুৱাই দুষ্টবোৰৰ সেই লাঠি শাসনকৰ্তাবিলাকৰ সেই দণ্ড ভাঙিলে।
এই পদ্ধতিৰ দ্বাৰা মহাক্লেশৰ শেষ ভাগত ঈশ্বৰৰ অন্তিম বিচাৰৰ কথা কোৱা হৈছে। পৃথিৱীত যিমানবোৰ অন্যায় আৰু অত্যাচাৰ চলি আহিছে সেইবোৰৰ বিচাৰ নোহোৱাকৈ কেতিয়াও নাথাকে। বিচাৰ এদিন হ'বই, কিন্তু এই বিচাৰ মানুহে কৰিব বুলি আমি ভাবিব নালাগে। ঈশ্বৰেহে এই বিচাৰ কৰিব। 7 আৰু 8 নম্বৰ পদ শুনিব। সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ আছে। লোকবিলাকৰ মুখৰ পৰা গীত ওলাইছে। এনেকি দেৱদাৰু আৰু লিবানোনৰ এৰছ গছবোৰে তুমি পতিত হোৱাৰ পৰা আমাৰ বিৰুদ্ধে কোনো কাটুতা অহা নাই এই বুলি কৈ তোমাৰ বিষয়ে আনন্দ কৰিছে। এই পদ দুটিও নিশ্চয় এতিয়াও সিদ্ধ হোৱা নাই, কাৰণ আৰ্মাগিদোনৰ যুদ্ধ আৰু প্ৰভুৰ আগমনৰ পাছতহে পৃথিৱীত জিৰণি আৰু শান্তি হ'ব। তেতিয়া মানুহে দুখ বেদনাৰ পৰিৱৰ্তে আনন্দ কৰিব আৰু গীত গাব। 9 নম্বৰ পদ। তোমাৰ আগমনত তোমাক আগবঢ়াই আনিবলৈ চিউল অধস্থানৰ পৰা ব্যস্ত হৈছে। সেয়ে তোমাৰ নিমিত্তে মৃতবিলাকক পৃথিৱীৰ সকলো মুখ্য লোকক চেতনা দিছে। সেয়ে জাতিবিলাকৰ সকলো ৰজাক নিজ নিজ সিংহাসনৰ পৰা উঠাইছে। প্ৰিয় শ্ৰোতা, চিউল মানে হ'ল নৰক বা মৃত্যু। ইয়াত অৱশ্যে মৈদাম বা শাস্তিৰ স্থানক বুজোৱা হৈছে, য'ত মৃতবিলাকক শাস্তি দি থকা হৈছে। 10 আৰু 11 নম্বৰ পদ। তেওঁবিলাক সকলোৱে তোমাক উত্তৰ কৰি ক'ব, তুমিও আমাৰ নিচিনা দুৰ্বল হলানে? তুমিও আমাৰ নিচিনা হলানে? তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিউললৈ নমোৱা হ'ল। তোমাৰ তলত বিচনাস্বৰূপে পোক পৰা হ'ল আৰু কীট তোমাৰ গাত লোৱা কম্বলস্বৰূপ হ'ল। প্ৰিয় শ্ৰোতা, পৃথিৱীৰ অতি শক্তিশালী ৰজাসকল নিজ নিজ সিংহাসনৰ পৰা নমোৱা হ'ব আৰু তেওঁলোকক একেবাৰে শক্তিহীন কৰি অতি তললৈ নমোৱা হ'ব। তাকে দেখি আনবিলাকে তেওঁলোকক বিদ্ৰূপ কৰিব। 12 নম্বৰ পদ। হে দীপ্তিময় প্ৰভাতীয় তৰা, তুমি আকাশৰ পৰা কেনেৰূপে পতিত হলা, আৰু জাতিবিলাকক নিপাত কৰোতা যি তুমি ছিন্ন হৈ কেনেৰূপে মাটিৰ সমান হলা। ইয়াত দীপ্তিময় প্ৰভাতীয় তৰা মানে লুচিফাৰক বুজোৱা হৈছে, আৰু লুচিফাৰ মানে শয়তান। লুচিফাৰ হ'ল ঈশ্বৰৰ সৃষ্টিবোৰৰ ভিতৰত অন্যতম সৃষ্টি। কিন্তু সি ইস্কৰোতীয়া যিহুদাৰ দৰে ঈশ্বৰৰ অবাধ্য হৈছিল। সি ঈশ্বৰৰ ওপৰত উঠিব বিচাৰিছিল, আনকি ঈশ্বৰৰ আসনৰ ওপৰত সি বহিবলৈ ইচ্ছা কৰিছিল। 1 যোহন 3 অধ্যায় 4 নম্বৰ পদত আমাক কোৱা হৈছে, যিকোনোৱে পাপ আচৰণ কৰে তেওঁ বিধান লংঘন কৰে, আৰু পাপেই বিধান লংঘন। আকৌ প্ৰকাশিত বাক্য 2 নম্বৰ অধ্যায় 7 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে এইদৰে কোৱা হৈছে, আৰু স্বৰ্গত যুদ্ধ হ'ল। মিখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে। সেই নাগ আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে, কিন্তু বলে নোৱাৰিলে, আৰু স্বৰ্গত তেওঁবিলাকৰ উদ্দেশ্যে আৰু ঠাই পোৱা নগ'ল। সেই মহানাগক অৰ্থাৎ দিয়াবল আৰু শয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ'ল আৰু তাৰ দূতবিলাককো পেলোৱা হ'ল। এইটোৱেই হ'ল একেবাৰে আৰম্ভণিতে লুচিফাৰৰ ছবি। এতিয়া আমি 13 আৰু 14 নম্বৰ পদত চাওঁ যে এই লুচিফাৰৰ পাপ কি আছিল, কিহৰ বাবে তাক ইমান তললৈ পেলোৱা হৈছিল। তুমি মনতে ভাবিছিলা, মই স্বৰ্গলৈ উঠি ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মোৰ সিংহাসন ওখ কৰি স্থাপন কৰিম, আৰু উত্তৰ দিশৰ অন্তসীমাত সভাগিৰিত মই বহিম। মই মেঘবোৰতকৈও ওখ ঠাইত উঠিম, মই সৰ্বোপৰি জনাৰ তুল্য হ'ম। প্ৰিয় শ্ৰোতা, এই দুটা পদত আমি পাওঁ যে সেই লুচিফাৰে 5টা বিষয়ত গৰ্ব কৰিছিল আৰু পাবলৈ ইচ্ছা কৰিছিল। প্ৰথমতে, ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে সি নিজৰ ইচ্ছা স্থাপন কৰিছিল। এইটো হ'ল পাপৰ গজালি। ইয়াৰ পৰাই পাপৰ ক্ৰমবিকাশ হয়। মানুহৰ ক্ৰমবিকাশ নাই, আমি এই কথা বিশ্বাস নকৰোঁ, কিন্তু পাপৰ হ'লে ক্ৰমবিকাশ আছে। এটি সৃষ্টিয়ে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে নিজৰ ইচ্ছা সিদ্ধ কৰিবলৈ যাওঁতে পাপৰ আৰম্ভণি হৈছিল। অৱশ্যে মুক্ত নৈতিক প্ৰতিনিধি হিচাপে সেই সৃষ্টিক তেনে ইচ্ছা কৰিবলৈ দিব লাগিব।
মুক্ত নৈতিক ইচ্ছা থকা সৃষ্টি এটাই যি ইচ্ছা তাকে কৰিব পাৰে বুলি কোৱাটো মূৰ্খামি। লুচিফাৰৰ হ'লে মুক্ত ইচ্ছা আছিল। মানুহৰ আদি মূল পাপটো আছিল নিজৰ ইচ্ছা। এই বিষয়ে যিচয়া 53 অধ্যায় 6 নম্বৰ পদত এইদৰে কোৱা হৈছে, আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু ঈশ্বৰে আমাৰ সকলোৰে ভাৰ তেওঁৰ ওপৰত দিলে। অৰ্থাৎ আমি যি মন যায় নিজৰ খুচিমতে তাকেই কৰাটোৱেই হৈছে পাপ। এতিয়া চাওক, নৰবধ পাপ। এইটো ঈশ্বৰে কৈছে কাৰণেই পাপ নহয়, কিন্তু এইটো ঈশ্বৰৰ ইচ্ছা আৰু চৰিত্ৰৰ বিপৰীত, সেইকাৰণেহে পাপ। তাৰমানে যি ঈশ্বৰৰ ইচ্ছা আৰু চৰিত্ৰৰ বিপৰীত সেয়েই পাপ। কিন্তু ঈশ্বৰৰ ফুটে উৰি যোৱা এই ক্ষুদ্ৰ মানুহবিলাকৰ কথাই চাওকচোন। মানুহে আজি ঈশ্বৰক ক'ব ধৰিছে, তোমাৰ যি ইচ্ছা তাক মই নকৰোঁ, কিন্তু মোৰ যি ইচ্ছা সেইমতেহে মই কৰিম। কিন্তু আমি মনত ৰখা উচিত, মানুহৰ ইচ্ছামতে আচলতে একো নহয়। ঈশ্বৰৰ যি ইচ্ছা সিহে অৱশেষত সিদ্ধ হ'ব। সেইকাৰণে আমি মানুহে এইটো প্ৰাৰ্থনা কৰিব লাগে যে যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা সিদ্ধ হওক। ইয়াৰ অৰ্থ হ'ল, যিয়েই নহওক কিয় যি ঈশ্বৰৰ ইচ্ছাৰ বিপৰীত সেয়েই পাপ। এতিয়া শয়তানৰ পাপটোলৈ মন কৰক। অতিপাত গৰ্বভাৱেই আছিল শয়তানৰ পাপ। শয়তানে মদ ভাং খোৱা নাছিল, চুৰ কৰা নাছিল, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈছিল। ঈশ্বৰে শয়তানক পোহৰৰ দূত হিচাপে সৃষ্টি কৰিছিল। সি প্ৰভাতৰ সন্তান আছিল। সি সম্পূৰ্ণ প্ৰাণী আছিল। তাক স্বাধীন ইচ্ছা এটা দিয়া হৈছিল। সি বিচৰাটো বাছি ল'ব পাৰিছিল, কিন্তু সি অতিপাত ওপৰলৈ উঠিছিল, ইমান ওপৰলৈ উঠিছিল যে সি ঈশ্বৰৰ ইচ্ছাৰ ওপৰত ইচ্ছা কৰিছিল। তাৰমানে সি ঈশ্বৰতকৈ অকণো বেলেগ হ'ব বিচৰা নাছিল। সি ঈশ্বৰৰ দৰেই হ'ব বিচাৰিছিল, অৰ্থাৎ সি নিজেই ঈশ্বৰ হ'ব বিচাৰিছিল। প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজতে লুচিফাৰৰ দৰে বহুতো মানুহ আছে। এই মানুহবোৰে ঈশ্বৰৰ ইচ্ছাৰ ওপৰত ইচ্ছা কৰে, আৰু এইটোৱেই হ'ল মানৱ জাতিৰ পাপৰ কাৰণ। এতিয়া মন কৰক যে পথ মাথোন দুটা আছে, ঈশ্বৰৰ পথ আৰু মানুহৰ পথ। যোহন 14 অধ্যায় 6 পদত প্ৰভু যীশুৱে এই কথাটোকেই কৈছিল, মই এই বাট, সত্য আৰু জীৱন। মোৰ যোগেদি পিতৃৰ ওচৰলৈ নগ'লে কোনেও নাযায়। তাৰমানে আপুনি ঈশ্বৰৰ পৃথিৱীত বাস কৰিছে, তেওঁৰেই জলবায়ু সেৱন কৰিছে, তেওঁৰেই ৰ'দ বতাহ লৈছে। এইবোৰৰ বাবে ঈশ্বৰে আপোনাৰ পৰা কেতিয়াও পইচা বিচৰা নাই। আপুনি ঈশ্বৰৰ ওচৰত বহুত ধৰুৱা, আৰু সেইবাবেই আপুনি ঈশ্বৰৰ বাধ্য হ'ব লাগে। কিন্তু স্বাভাৱিক অৱস্থাত মানুহ ঈশ্বৰৰ বাধ্য হ'ব নোৱাৰে। সেইকাৰণে অবাটে গৈ হেৰুৱা পাপীৰ দৰে যীশুখ্ৰীষ্টৰ যোগেদি আমি ঈশ্বৰলৈ আহিব লাগে। তেতিয়া আমি এটি নতুন স্বভাৱ পাওঁ, আৰু সেইটোৱেই হ'ল নতুন জন্ম। এতিয়া 15 পৰা 17 পদলৈ পাঠ কৰি দিছোঁ, শুনিবচোন। তথাপি তোমাক জিহুৱালৈ গাঁতৰ অন্যভাগলৈ নমোৱা হ'ব। যিবিলাকে তোমাক দেখিব তেওঁবিলাকে তোমালৈ একেথৰে চাব। তেওঁবিলাকে তোমাৰ বিষয়ে বিবেচনা কৰি ক'ব, যি পুৰুষে পৃথিৱীখন কঁপাইছিল, ৰাজ্যবোৰ জোকাৰিছিল, জগতখনক অৰণ্যস্বৰূপ কৰিছিল, তাৰ নগৰবোৰ উচ্ছন্ন কৰিছিল, আৰু তেওঁৰ বন্দীবোৰক ঘৰলৈ যাবলৈ মুক্ত নকৰিছিল, এওঁৱেই সেইজন পুৰুষ নহয়নে? প্ৰিয় শ্ৰোতা, ঈশ্বৰে এদিনাখন নিশ্চয় শয়তানৰ বিচাৰ কৰিব, আৰু তাৰ বিচাৰ অতি কঠোৰ হ'ব। আৰু অৱশেষত আগতে যুগুত কৰি থোৱা অগ্নিৰ সৰোবৰত শয়তানক পেলাই দিয়া হ'ব। ঈশ্বৰে এনে কিছুমান আঁচনি আৰু পৰিকল্পনা কৰি থৈছে, যিবোৰ পৃথিৱীৰ মানুহে চিন্তাও কৰিব নোৱাৰে। সেইবোৰক লৈ আপুনি আৰু মই ঈশ্বৰক কোনো প্ৰশ্ন কৰিব নোৱাৰোঁ। প্ৰশ্ন কৰাৰ পৰিৱৰ্তে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰাই হ'ল উত্তম উপায়। তেনে কৰিলে ঈশ্বৰে তেওঁৰ প্ৰেম, দয়া আৰু অনুগ্ৰহ দান কৰিম বুলি প্ৰতিজ্ঞা কৰিছে। ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা কেতিয়াও নাপাহৰে। কথা হ'ল, আপুনি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছেনে নাই সেইটো চিন্তা কৰক। যদিহে কৰা নাই, তেন্তে আজিয়েই কৰক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে এতিয়াও শয়তানৰ বিচাৰ কৰিবলৈ বাকী আছে,
কিন্তু এদিন সেই বিচাৰ কৰিব আৰু সেই বিচাৰ অতি কঠোৰ বিচাৰ হ'ব। অৱশেষত শয়তানক তাৰ বাবে প্ৰস্তুত কৰি ৰখা জুইৰ সৰোবৰটোত পেলোৱা হ'ব। ঈশ্বৰে এনে এক মহান পৰিকল্পনা আৰু উদ্দেশ্য অনুসাৰে কাম কৰি আছে, যিটো আজিৰ এই পৃথিৱীৰ যিকোনো ব্যক্তিৰ চিন্তাৰ বহু ওপৰত। ঈশ্বৰৰ এই আঁচনিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাটো আমাৰ কাম নহয়। আমি কৰিব লগা কামটো হৈছে আমি তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰাটোহে, কাৰণ তেওঁ আমাৰ ওচৰলৈ দয়া, অনুগ্ৰহ আৰু প্ৰেম আগবঢ়াই দিবলৈ অনবৰতে সাজু হৈ থাকে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি বাক্যসমূহ আমি অধ্যয়ন কৰিলোঁ আৰু প্ৰভু সঁচাকৈ তুমি অহা দিনলৈ যাতে আমি সকলোৱে অধিক আগ্ৰহেৰে যাতে বাট চাই থাকিব পাৰিম আৰু নিজকে সমৰ্পিত হৈ প্ৰভু জীৱন যাপন যাতে কৰিবলৈ পাৰিম আৰু তোমাত বিশ্বাস ভৰসা ৰাখি চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ প্ৰয়োজনসমূহ সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।